মঞ্চতে উচুপি উঠিল কণ্ঠশিল্পী জুবলি। মঞ্চত কান্দি কান্দি গীত পৰিৱেশন কৰিলে জুবলিয়ে। কিয় এনেদৰে আৱেগিক হৈ পৰিল জুবলি? কান্দি কান্দি কাৰ কথা ক'লে জুবলিয়ে? সেমেকা চকুলৈয়ে বহুকেইটা গীতেৰে আপ্লুত কৰিলে দৰ্শকক। মঞ্চত গীত পৰিৱেশন কৰি থকাৰ মাজতেই আৱেগিক হৈ পৰিল কণ্ঠশিল্পী জুবলি। কান্দি কান্দি গীত পৰিৱেশন কৰিলে জুবলিয়ে। তামোলপুৰ মহকুমা ৰঙালী বিহু সন্মিলনীত গীত পৰিৱেশন কৰি থকাৰ সময়ত হঠাৎ আৱেগিক হৈ পৰিল কণ্ঠশিল্পী জুবলি। চিকিৎসাধীন হৈ থকা ভাতৃৰ কথা কৈ চকু সেমেকি উঠিল কণ্ঠশিল্পী জুবলিৰ। জুবলিয়ে কয় যে যি সময়ত মই হাস্পাতালত থাকিব লাগিছিল সেই সময়ত মই ৰাইজৰ লগত আছো। মোৰ ভাইটি ভেণ্টিলেশ্যনত আছে। এই মুহূৰ্তত মই তাৰ লগত থাকিব পৰা নাই। তাৰোপৰি জুবলিয়ে কয় যে ৰাইজক কথা দিছো যেতিয়া আহিবই লাগিব। আমি অনুষ্ঠান কৰিম, আপোনালোকে চিন্তা নকৰিব আৰু ভালকৈ অনুষ্ঠান কৰিবলৈ আমি চেষ্টা কৰিম। আপোনালোকক অনুৰোধ জনাইছো, আপোনালোকে যাতে আশীৰ্বাদ কৰে মোৰ ভাইটি যাতে অতি সোনকালে সুস্থ হৈ উঠে। এনেদৰে মঞ্চত আৱেগিক হৈ পৰা দেখা গ'ল কণ্ঠশিল্পীগৰাকীক। অসুস্থ ভাতৃৰ কথা কৈ আৱেগিক হৈ পৰে কণ্ঠশিল্পীগৰাকী। অৱশ্যে এটাৰ পাছত আনটো জনপ্ৰিয় গীতেৰে ৰাইজক আপ্লুত কৰে জনপ্ৰিয় কণ্ঠশিল্পী জুবলিয়ে। নিউজ ডেস্ক ৰিপৰ্ট, সচ্চিদা ৰিয়েলিটি। বিয়া, জন্মদিন বা আপোনাৰ যিকোনো বিশেষ অনুষ্ঠানৰ বাবে ওৱান ষ্টপ সলিউশ্যন এম্বিয়েন্স বেংকুৱেটছ। আপোনাৰ প্ৰতিটো অনুষ্ঠানৰ বাবে এটাই শ্ৰেষ্ঠ স্থান। গুৱাহাটীজ ফাইনেষ্ট এণ্ড লাক্সাৰিয়াছ বেংকুৱেট হল। এম্বিয়েন্স বেংকুৱেটছ, পাৰফেক্ট ফৰ এভৰি চেলিব্ৰেশ্যন। For booking, contact 7099013417 or visit 5th floor above Reliance Centro, RG Burwa Road, Guwahati.